আমাৰ এতিয়ালৈকে আমাৰ 23খন শাখা মইনা পাৰিজাতৰ মইনাই অংশগ্ৰহণ কৰিছে। প্ৰত্যেকখন শাখাৰ পৰা 10 গৰাকী মইনা আৰু 2 গৰাকীকৈ পৰিচালিকা আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। ডিব্ৰুগড় আমাৰ চাবুৱাৰ 5খন, তাৰপিছত আপোনাৰ নাহৰকটীয়াৰ 7খন আৰু ডিব্ৰুগড় 12খন। এইখিনি আমাৰ মুঠ 23খন মইনা পাৰিজাতৰ মইনাই ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰতিনিধি আমাৰ প্ৰায় 240টা হৈছে। এনেকুৱা ধৰণৰ কি প্ৰতিভা ইয়াত শিশুসকলৰ? গতিকে আমাৰ যোৱাকালি অসম কণ্ঠ প্ৰতিযোগিতা হৈ গ'ল। অসম কণ্ঠ প্ৰতিযোগিতাত আমাৰ ডিব্ৰুগড় জিলাৰ বাছনি হ'ল। ডিব্ৰুগড় জিলাৰ পৰা চাবুৱাৰ এগৰাকী মইনা দৃষ্টিনা দিহিঙীয়া তেওঁ নিৰ্বাচিত হৈছে অসম কণ্ঠ প্ৰতিযোগিতাত। তেওঁ ডিব্ৰুগড় জিলাক ৰিপ্ৰেজেণ্ট কৰিব সদৌ অসমত অসম কণ্ঠ প্ৰতিযোগিতাত। তাৰপিছতে আমাৰ বিজ্ঞান মেলা আৰম্ভ হ'ল আৰু প্ৰদৰ্শনীও যোৱাকালি আমাৰ হৈ গৈছে আৰু সাংস্কৃতিক সন্ধিয়া হৈছে। প্ৰথম সাংস্কৃতিক সন্ধিয়া যোৱাকালি হৈছে, আজি হ'ব। তাৰপিছতহে আমাৰ সাংস্কৃতিক সন্ধিয়াটো পুৰস্কাৰ দিয়া হয়, সেইকাৰণে আজিও আছে। আজি হোৱাৰ পিছতহে আপোনালোকক ফলাফলটো জনাব পাৰিম। আজি পুৱাৰ পৰা কি কাৰ্যসূচী হ'ল? আজি পুৱাৰ পৰা মাৰ্চ পাষ্ট প্ৰতিযোগিতা হৈ গৈছে। তাৰপিছত এতিয়া শাৰীৰিক ব্যায়াম চলি আছে। তাৰপিছতে আমাৰ দুপৰীয়াৰ আহাৰ হোৱাৰ পিছত আমাৰ সাহিত্য প্ৰতিযোগিতা আৰম্ভ হ'ব। আকস্মিক বক্তৃতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা আৰম্ভ হ'ব। কাইলৈ বিশেষ কি থাকিব? কাইলৈ বিশেষকৈ আমাৰ সাংস্কৃতিক যি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতা আৰম্ভ হ'ব। হয়, গোটেই আমাৰ যিসকল মইনা আহিছে তেখেতসকলে সেই প্ৰচেছনটোত ভাগ ল'ব আৰু আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ক আমি মাতিছিলোঁ, কিন্তু তেখেত থাকিব নোৱাৰিম বুলি জনাইছে। গতিকে আমাৰ উন্নয়ন এতিয়া আমাৰ ঋতুপৰ্ণ বৰুৱাদেৱে আমাৰ